নমস্কাৰ 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 প্ৰিয় দৰ্শক আন এটা অতি জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এগৰাকী ৰাজকুমাৰীৰ কথা, যিগৰাকী ৰাজকুমাৰীয়ে এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰকৈ চাৰিজন পুৰুষৰ লগত নিজৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। হয়, ৰাজকুমাৰী মাধৱী আছিল ৰজা য়য়াতিৰ কন্যা, যাক ৰজা য়য়াতিয়ে গালৱ ঋষিক গুৰু দক্ষিণা হিচাপে আগবঢ়াই দিছিল। তাৰ পিছত ঋষি গালৱে মাধৱীক সময়ে সময়ে তিনিজন ৰজালৈ আগবঢ়াই দি বিনিময়ত তেওঁলোকৰ পৰা 200 শ্যামকৰ্ণ ঘোঁৰা পাইছিল। শেষত ঋষি গালৱে মাধৱীক তেওঁৰ গুৰু বিশ্বামিত্ৰকো গুৰু দক্ষিণা হিচাপে আগবঢ়াই দিছিল। আৰু এই তিনিওজন ৰজা আৰু ঋষি বিশ্বামিত্ৰই মাধৱীৰ লগত সম্ভোগ কৰাৰ উপৰিও তেওঁৰ পৰা এজন এজনকৈ চাৰিজন পুত্ৰ সন্তান প্ৰাপ্ত কৰিছিল। আহক এতিয়া বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰোঁ যে প্ৰকৃততে এই কাহিনীটোনো কি, কিয় মাধৱীয়ে চাৰিজনকৈ পুৰুষৰ লগত জীৱন যাপন কৰিবলগীয়া হৈছিল, ঋষি গালৱে মাধৱীক কিয় তিনিজন ৰজা আৰু শেষত বিশ্বামিত্ৰক গুৰু দক্ষিণা হিচাপে দিছিল। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব, কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এসময়ৰ কথা, এবাৰ ধৰ্মৰাজে ঋষি বিশ্বামিত্ৰৰ পৰীক্ষা ল'বলৈ নিশ্চয় কৰিলে। সেয়েহে তেওঁ ঋষি বশিষ্ঠৰ ৰূপ ধাৰণ কৰি বিশ্বামিত্ৰৰ আশ্ৰমত উপস্থিত হ'ল। দুপৰীয়া সময় আছিল। বিশ্বামিত্ৰৰ আশ্ৰমত উপস্থিত হৈ ঋষি বশিষ্ঠৰূপী যমৰাজে খাবলৈ বুলি অন্ন ভিক্ষা কৰিলে। ঋষি বশিষ্ঠক নিজৰ আশ্ৰমত দেখি ঋষি বিশ্বামিত্ৰই উৎফুল্লিত হৈ পৰিল। কিন্তু সেই সময়ত বিশ্বামিত্ৰৰ ওচৰত ৰান্ধি থোৱা ভোজন নাছিল। সেয়েহে তেওঁ ঋষি বশিষ্ঠক আশ্ৰমতে খন্তেক বিশ্ৰাম কৰিবলৈ কৈ ভোজনৰ ব্যৱস্থা কৰিবলৈ গ'ল। এইখিনি সময়তে ঋষি বশিষ্ঠৰূপী ধৰ্মৰাজে আন এখন আশ্ৰমলৈ গৈ ভোজন কৰিলে। যেতিয়া ঋষি বিশ্বামিত্ৰই বশিষ্ঠ ঋষিক ভোজন আগবঢ়াই দিলে, তেতিয়া ঋষি বশিষ্ঠই ক'লে, মইতো ভোজন কৰিলোঁ, এতিয়া আপোনাৰ এই ভোজন মোৰ বাবে অপ্ৰয়োজনীয়, এই ভোজন আপুনিয়ে ৰাখক। কথা শুনি ঋষি বিশ্বামিত্ৰ নিৰাশ হৈ পৰিল, কাৰণ দুপৰীয়া সময়ত তেওঁৰ দুৱাৰলৈ অহা এজন ঋষিয়ে তেওঁৰ ভোজন গ্ৰহণ নকৰাকৈ গুচি গ'ল। বিশ্বামিত্ৰই মনতে প্ৰতিজ্ঞা কৰিলে যে যেতিয়ালৈকে ঋষি বশিষ্ঠই মই আগবঢ়োৱা ভোজন গ্ৰহণ নকৰে, তেতিয়ালৈকে মই ভোজনৰ থালি মূৰত লৈ এই স্থানতে থিয় হৈ ধ্যান কৰি থাকিম। এইদৰে বহু সময় পাৰ হ'ল। ঋষি বিশ্বামিত্ৰ থিয় হৈ থকা স্থানৰ চাৰিওফালে ঘাঁহ বন পোক পৰুৱাৰে ভৰি পৰিল। এনে সময়তে তেওঁৰ এজন শিষ্য ঋষি গালৱে বিশ্বামিত্ৰৰ সম্পূৰ্ণ সেৱা শুশ্ৰূষা কৰি থাকিলে। এনেদৰে বছৰ ভৰি বছৰ পাৰ হ'ল। তেতিয়া ধৰ্মৰাজে দেখিলে যে ঋষি বিশ্বামিত্ৰই এতিয়াও নিজৰ প্ৰতিজ্ঞাত অটল হৈ আছে আৰু তেওঁৰ পৰীক্ষাৰ সময়ো উকলিছে। সেয়েহে ধৰ্মৰাজে পুনৰ ঋষি বশিষ্ঠৰ ৰূপ ধাৰণ কৰি বিশ্বামিত্ৰৰ ওচৰলৈ গ'ল। বিশ্বামিত্ৰৰ তপস্যাৰ বলত সেই ভোজন এতিয়াই ৰান্ধি থোৱা সতেজ ভোজন হৈ আছিল। ঋষি বশিষ্ঠৰূপী ধৰ্মৰাজে তেওঁৰ পৰা সেই ভোজন গ্ৰহণ কৰিলে আৰু যমলোকলৈ বুলি যাত্ৰা কৰিলে। আনফালে ঋষি বিশ্বামিত্ৰই ঋষি গালৱৰ সেৱা শুশ্ৰূষাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল আৰু গালৱক আশ্ৰমৰ পৰা বিদায় লোৱাৰ কথা ক'লে। তেতিয়া ঋষি গালৱে ক'লে, হে গুৰুবৰ, আপুনি মোৰ পৰা একো গুৰু দক্ষিণা লোৱা নাই, তেনে ক্ষেত্ৰত মই আপোনাৰ আশ্ৰমৰ পৰা যাব নোৱাৰোঁ। তেতিয়া ঋষি বিশ্বামিত্ৰই ক'লে, তোমাৰ মোৰ প্ৰতি থকা ভক্তিয়েই হৈছে মোৰ গুৰু দক্ষিণা। তেতিয়া গালৱে ক'লে, হে গুৰুবৰ, তথাপি আপুনি মোৰ পৰা কিবা এটা গুৰু দক্ষিণা গ্ৰহণ কৰিবই লাগিব। তেতিয়া ঋষি বিশ্বামিত্ৰৰ খং উঠিল আৰু খঙতে ঋষি গালৱক ক'লে, তুমি যদি গুৰু দক্ষিণা নিদিয়াকৈ যাব বিচৰা নাই, তেন্তে শুনা, গুৰু দক্ষিণা হিচাপে মোক 800 শ্যামকৰ্ণ ঘোঁৰা আনি দিয়া। শ্যামকৰ্ণ ঘোঁৰা মানে যাৰ শৰীৰটো চন্দ্ৰমাৰ দৰে শুদ্ধ বগা আৰু কাণ দুখন ক'লা। বিশ্বামিত্ৰৰ কথা শুনি গালৱ ঋষি মহা চিন্তাত পৰিল যে তেওঁ ক'ৰ পৰা ইমান ঘোঁৰা যোগাৰ কৰিব পাৰিব। এই বুলি ভাবি ভাবি তেওঁ বিশ্বামিত্ৰৰ আশ্ৰমৰ পৰা বিদায় ল'লে। চিন্তা কৰি কৰি গৈ থাকোঁতে ঋষি গালৱে ভগৱান বিষ্ণুৰ বাহন গৰুড়ক লগ পালে আৰু তেওঁ গৰুড়ক সকলো কথা বিৱৰি ক'লে। তেতিয়া গৰুড়ে ঋষি গালৱক ৰজা য়য়াতিৰ ওচৰলৈ লৈ গ'ল।
ৰজা য়য়াতি বৰ দয়ালু আৰু দানশীল ব্যক্তি আছিল। দানশীলতাৰ বাবে তেওঁ বিখ্যাত আছিল। গৰুড় আৰু ঋষি গালবে ৰজা য়য়াতিক সকলো কথা বিৱৰি ক'লে। ৰজা য়য়াতিৰ সেই সময়ত আৰ্থিক স্থিতি সিমান সবল নাছিল। তেওঁৰ ওচৰত তেনেকুৱা ঘোঁৰাও নাছিল। কিন্তু দানী য়য়াতিয়ে তেওঁলোকক কেনেকৈ খালী হাতে পঠিয়াই দিয়ে। তেতিয়া ৰজা য়য়াতিয়ে চিন্তা কৰি নিজৰ কন্যা মাধৱীক ঋষি গালবক দান কৰি দিলে। মাধৱী দিব্য গৰ্ভৰ আশীৰ্বাদ পাইছিল। মাধৱীয়ে আশীৰ্বাদ পাইছিল যে তেওঁৰ গৰ্ভৰ পৰা 4জনকৈ যশস্বী চক্ৰৱৰ্তী সম্ৰাটৰ জন্ম হ'ব। তাৰ পিছতো তেওঁৰ সৌন্দৰ্যৰ কোনো হানি নহয়। তেওঁ সদায় সুন্দৰী কন্যা হৈয়ে থাকিব। ৰজা য়য়াতিয়ে ঋষি গালবক ক'লে, হে ঋষিবৰ, আপুনি মোৰ দিব্যগুণী কন্যা মাধৱীক অন্য ৰজাক দি বিনিময়ত আপুনি বিচৰা শ্যামকৰ্ণ ঘোঁৰা পাব পাৰে। এনেকুৱা গুণৱতী কন্যাৰ বাবে ৰজাই নিজৰ ৰাজপাট এৰিবলৈও সংকোচ নকৰিব। গতিকে ঘোঁৰাটো সৰু কথা। যেতিয়া আপোনাৰ গুৰুদক্ষিণা পূৰ্ণ হ'ব তেতিয়া মাধৱীক পুনৰ মোৰ ওচৰলৈ লৈ আহিব। ঋষি গালবেও তাকেই কৰিলে। গালবে প্ৰথমতে অযোধ্যাৰ ৰজা ৰাজস্বৰ ওচৰলৈ গ'ল। ৰজা ৰাজস্বই গালবৰ প্ৰস্তাৱ আৰু মাধৱীৰ ৰূপ গুণত মুগ্ধ হৈ উৎফুল্লিত হৈ পৰিল। কিন্তু সমস্যা এয়া আছিল যে তেওঁৰ ওচৰত মাত্ৰ 200টাহে শ্যামকৰ্ণ ঘোঁৰা আছিল। ৰজা আৰু ঋষি গালবৰ মাজত সন্মতি হ'ল যে 200 ঘোঁৰাৰ বিনিময়ত ৰজাই মাধৱীৰ পৰা মাত্ৰ এটা সন্তান লাভ কৰাৰ পিছত মাধৱীক পুনৰ ঋষি গালবক ঘূৰাই দিব লাগিব। কথামতে কাম হ'ল। মাধৱীৰ গৰ্ভত এটা পুত্ৰ সন্তানে স্থিতি ল'লে আৰু নিৰ্দিষ্ট সময়ত বসুমনা নামৰ সৰ্বগুণ সম্পন্ন পুত্ৰ সন্তানৰ জন্ম হ'ল। পিছত বসুমনা এজন বিখ্যাত ৰজা হৈ পৰিল। এইবাৰ ঋষি গালবে মাধৱীক লৈ কাশীৰ ৰজা দিবদাস আৰু ভোজৰাজ অখিনৰৰ ৰাজসভাত উপস্থিত হ'ল। চুক্তিমতে দুয়োজন ৰজাই মাধৱীৰ পৰা সন্তান প্ৰাপ্তিৰ বিনিময়ত ঋষি গালবক 200কৈ ঘোঁৰা দিয়ে। মাধৱীয়ে দিবদাসৰ সংযোগৰ সহায়ত প্ৰতৰ্দন আৰু ভোজৰাজ অখিনৰৰ সংযোগত শিবি নামৰ তেজস্বী পুত্ৰৰ জন্ম দিয়ে। তথাপি মাধৱীৰ ৰূপ সৌন্দৰ্য আগৰ দৰেই হৈ থাকিল। ঋষি গালবৰ কাৰণে এতিয়াও সমস্যাৰ অন্ত পৰা নাছিল, কাৰণ তেওঁক এতিয়াও 200 ঘোঁৰাৰ প্ৰয়োজন আছিল। তেওঁৰ গুৰু বিশ্বামিত্ৰই 800 ঘোঁৰা দিয়াৰ কথা কৈছিল। আনফালে পৃথিৱীত এনে ঘোঁৰা আৰু ক'তো নাছিল। উপায়হীন হৈ ঋষি গালবে 200 ঘোঁৰাৰ বিনিময়ত গুৰু বিশ্বামিত্ৰক মাধৱীকে গুৰু দক্ষিণা হিচাপে দিয়াৰ সিদ্ধান্ত ল'লে। ঋষি গালবে 600 ঘোঁৰা আৰু মাধৱীক লৈ ঋষি বিশ্বামিত্ৰৰ আশ্ৰমত উপস্থিত হ'ল। কিন্তু বিড়ম্বনা চাওক, ঋষি বিশ্বামিত্ৰয়ো গালবৰ এই প্ৰস্তাৱক অস্বীকাৰ নকৰিলে। বৰং অন্য ৰজাৰ দৰে তেওঁ মাধৱীৰ পৰা অষ্টক নামৰ এজন তেজস্বী পুত্ৰ সন্তানৰ উৎপন্ন কৰিলে। এইদৰে মাধৱীয়ে 4জন পুৰুষৰ সংযোগৰ সহায়ত 4জন পুত্ৰ সন্তানৰ জন্ম দি ঋষি গালবৰ গুৰুদক্ষিণা সম্পূৰ্ণ কৰিলে। গুৰুদক্ষিণা সম্পূৰ্ণ হোৱাৰ পিছত সন্মতিমতে ঋষি গালবে মাধৱীক পুনৰ ৰজা য়য়াতিৰ ওচৰলৈ লৈ গ'ল। ঘৰত উপস্থিত হোৱাত ৰজা য়য়াতিয়ে মাধৱীৰ স্বয়ম্বৰ পতাৰ ইচ্ছা প্ৰকাশ কৰিলে। কিন্তু মাধৱীয়ে পিতৃ য়য়াতিৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰিলে, কাৰণ তেওঁ এতিয়া কোনো পুৰুষকে নিজৰ স্বামী ৰূপত পাব বিচৰা নাছিল আৰু গাৰ্হস্থ্য জীৱনৰ প্ৰতিও তেওঁৰ কোনো মোহ নাছিল। অৱশেষত মাধৱীয়ে সংসাৰৰ সকলো মোহ মায়া ত্যাগ কৰি বনলৈ গৈ বানপ্ৰস্থ জীৱন কটাবলৈ আৰম্ভ কৰিলে। প্ৰিয় দৰ্শক, এইদৰে এগৰাকী ৰাজকুমাৰী মাধৱীয়ে পিতৃৰ বচন ৰক্ষা কৰিবলৈ গৈ নিজৰ জীৱন যৌৱন সকলো ত্যাগ কৰিছিল। 4জনকৈ পুৰুষৰ কামনাৰ বলি হ'বলগীয়া হৈছিল। দিব্য গৰ্ভ মাধৱীৰ বাবে আশীৰ্বাদ আছিল নে অভিশাপ আছিল? আপুনি কি ভাবে? আপোনাৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।